হেল্ল' আছামিজ। আজি মোবাইলৰ বিষয়ে কথা পাতোঁ। মোবাইল চবৰে এচেঞ্চিয়েল পাৰ্ট হৈ গৈছে আজিকালি। মোবাইল আগতে মোবাইল ইউজ কৰা হৈছিলে ফোনৰ কাৰণে, আজিকালি ফোন কম, বেলেগ কামহে বেছি কৰা হয় মোবাইলত, বিশেষকৈ ইণ্টাৰনেট, ইউটিউব বাগেৰা বাগেৰা, গেমিং, ডিফাৰেণ্ট থিংছ। চ' মোবাইল কিনাৰ আগতে কিছুমান কথা ধ্যান ৰখাটো বহুত প্ৰয়োজন হয়। মই ভাবোঁ কি মোবাইলত এইখিনি কথা বহুত ইম্পৰ্টেণ্ট হৈ যায়, আৰু এইখিনি ক'ব গ'লে মোবাইল এটাৰ কনফিগাৰেশ্যন, এই বস্তুটো সদায় মনত ৰাখিব। কনফিগাৰেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ কনফিগাৰেশ্যন মানে মোবাইলত টেকনিকেল বস্তু কি কি আছে, মানে ডিভাইচ এটা টেকনিকেল বস্তু কি কি আছে। মোবাইলটো ধেৰ আছে, সৰু ডাঙৰ, বেলেগ বেলেগ প্ৰচেছৰ, বেলেগ বেলেগ ব্ৰেণ্ডৰ। তো আপুনি কোনটো ব্ৰেণ্ডৰ ইউজ কৰিব, কি কোম্পানী ইউজ কৰিব, কি মোবাইল ইউজ কৰিব, সেইটো কমপ্লিটলি আপোনাৰ ওপৰত। বাট এইখিনি কথা চবৰ কাৰণে এপ্লিকেবল হয়, গোটেই মোবাইলৰ কাৰণে এপ্লিকেবল হয়। তো এইখিনি কথা মই চমুকে নোট ডাউন কৰি ৰাখিছোঁ, আৰু এইখিনি যেতিয়া আপুনি ধ্যান দিয়ে তেতিয়াহ'লে গম পাব যে এইখিনি হৈছে OS, অপাৰেটিং ছিষ্টেম। তো OSৰ কথা ক'ব গ'লে অপাৰেটিং ছিষ্টেম মানে ইয়াত মানে ডিভাইচটোত, মোবাইল এটাত কি কি অপাৰেটিং ছিষ্টেম আছে, মানে ইয়াৰ ছফ্টৱেৰটো কি হয় মেইনলি ক'ব গ'লে। আমি যে কওঁ কিবা প্ৰব্লেম হ'লে ছফ্টৱেৰ মাৰে মানুহে, সেইটো ছফ্টৱেৰ মাৰা মানে এইটো অপাৰেটিং ছিষ্টেমটোহে হয় একচুৱেলি, ৰেষ্ট'ৰ কৰি দিয়ে, সেইটো ছফ্টৱেৰ মাৰা বুলি কয় নৰ্মেলি। তো অপাৰেটিং ছিষ্টেম বুলি ক'ব গ'লে ইয়াৰ ভিতৰত আত্মাটো, মানে যিটো আমি দেখা পাওঁ, বা ছফ্টৱেৰ যিটো আমি দেখা পাওঁ বাট চুব নোৱাৰোঁ, ছফ্টৱেৰ পাৰ্টটো, মেইন ছফ্টৱেৰটোকে অপাৰেটিং ছিষ্টেম বুলি কয় ইয়াৰ। চ' অপাৰেটিং ছিষ্টেম বুলি ক'লে নৰ্মেলি দুটা থাকে, এটা হৈছে আইফোনৰ থাকে, iOS থাকে, আৰু বেলেগ এণ্ড্ৰইডত থাকে, চিম্বিয়ান থাকে, বেলেগ আৰু কিবা কিবি থাকে। তো এতিয়া অপাৰেটিং ছিষ্টেম বুলি ক'লে এণ্ড্ৰইড আৰু iOS দুটা থাকে নৰ্মেলি। সৰু মোবাইলত বেলেগ বেলেগ অপাৰেটিং ছিষ্টেম, আগতে নকিয়াত বেলেগ কিবা আছিলে, চিম্বিয়ান আছিলে, কিবা কিবি আছিলে, এইবিলাকত সৰু মোবাইলৰ ছফ্টৱেৰ বেলেগ। কিন্তু আজিকালি মেইনলি মোবাইল বুলি ক'ব গ'লে দুটা মোবাইলে থাকে নৰ্মেলি, এণ্ড্ৰইড আৰু এটা হৈছে iOS অকল আইফোনতে থাকে, এপলে বনায়। আৰু বাকী যিমান ব্ৰেণ্ড আছে, ধৰি লওক চেমচাং আছে, মটৰৱালা আছে, ৰিয়েলমি আছে, ভিভ' আছে, অপ্প' আছে, জিঅ'নি আছে, যিমান যি আছে বাকী চবে এই এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমটো ইউজ কৰে। এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমটো গুগলৰ হয়, আৰু গুগলে চবকে ফ্ৰী দি দিয়ে, বেলেগ বেলেগ কোম্পানীবিলাকে নিজৰ মতে কাষ্টমাইজ কৰি লয়। তো মেইনলি অপাৰেটিং ছিষ্টেম বুলি ক'ব গ'লে এণ্ড্ৰইড আৰু iOS বুলি কয়। iOSৰ অপাৰেটিং ছিষ্টেম বহুত ফাষ্ট হয়, ছিকিয়ৰ হয়, আৰু বহুত ভাল কাম কৰে একচুৱেলি, অপটিমাইজড হয়। এণ্ড এণ্ড্ৰইডটো বাকী নৰ্মেল যিমান ফোন আছে, ৰিয়েলমি, অপ্প', চেমচাং, এইবিলাক চবে এণ্ড্ৰইড অপাৰেটিং ছিষ্টেম দিয়ে, অকল এপলেহে iOS দিয়ে। এইটো হৈ গ'ল আপোনাৰ অপাৰেটিং ছিষ্টেম। এতিয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কি অপাৰেটিং ছিষ্টেম ইউজ কৰিব মোবাইলত, মানে কোনটো মোবাইল ল'ব, আইফোন ল'ব, মানে iOS ল'ব নে এণ্ড্ৰইড ল'ব। নৰ্মেলি এণ্ড্ৰইডৰ কথাও কওঁ, মানে মাৰ্কেটত মেক্সিমাম এণ্ড্ৰইডে আছে, বিশেষকৈ ইণ্ডিয়ান মাৰ্কেটত। তো এণ্ড্ৰইডো ল'ব পাৰে, ন' প্ৰব্লেম। 2 নম্বৰ আহি গ'ল কেমেৰা। কেমেৰা ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট। কেমেৰা যিমান কেমেৰাত MP বুলি কয়, আমি মেগাপিক্সেল বুলি কওঁ, MP। মেগাপিক্সেল যিমানে বেছি হ'ব সিমানে বেছি ভাল, যিমানে ওপৰত হ'ব সিমানে ভাল। এতিয়া ডিপেণ্ড কৰে কোনটো ব্ৰেণ্ডৰ কথা। এতিয়া আইফোনৰ 12 মেগাপিক্সেল এটাই যিমান ক্লিয়াৰিটি দিব, যিমান ভাল ফটো দিব, বেলেগ ব্ৰেণ্ডৰ এণ্ড্ৰইডৰ মানে 48, 52 মেগাপিক্সেলো ইমান নিদিয়ে, নৰ্মেলি কম্পিটিশ্যনত নাহে মানে। তো মেগাপিক্সেলটো নৰ্মেলি বেছি হ'লে ভাল থাকে, বাট ডিপেণ্ড কৰে কোনটো ব্ৰেণ্ডৰ কেমেৰা হয়, বা কোনটো কেমেৰা কিমান ভাল বা কিমান কি, সেইটো ডিপেণ্ড কৰে, মানে ব্ৰেণ্ড টু ব্ৰেণ্ড বেলেগ বেলেগ হয়। কেমেৰা ইম্পৰ্টেণ্ট হয়, কেমেৰাও চাব লাগে। আজিকালি ফটো ভিডিঅ' বনাই, চেলফি উঠায়, তো কেমেৰাটো বহুত ইম্পৰ্টেণ্ট হয়, কেমেৰাটো চাব। 3 নম্বৰ চাব বেটাৰী বেকআপ। বেটাৰী বেকআপটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ আপুনি মোবাইলটো যেতিয়া চলাব তেতিয়া পটকৈ যদি বেটাৰী গুচি যায়, সেইটো আপোনাৰ দিগদাৰ হৈ যাব, বা আপুনি বাৰে বাৰে চাৰ্জ লগাব লাগিব, বা পাৱাৰ বেংক লৈ ফুৰিব লাগিব লগত। চ' বেটাৰীটো ইম্পৰ্টেণ্ট হয়, বেটাৰী চাব। তো বেটাৰী যিমানে বেটাৰী থাকে MAH-ত,
সৰি বেটাৰীটো এম মেগা হাৰ্টজহে লিখিলোঁ মই MAH হ'ব লাগে MAH মিলি এম্পিয়াৰ MAHত হয় MH যিমান বেছি হয় সিমানে বেছি ভাল নৰ্মেলিটো আজিকালি 5000 4500 4000 3000ৰ ওপৰতে থাকে MH তো বেটাৰী যিমান বেছি হ'ব সিমানে ভাল 4 নম্বৰ আপুনি চাব পাৰে ইয়াৰ সাইজ আপুনি যিমান বেছি বুলি নকওঁ মই কাৰণ এইটো ডিপেণ্ড কৰে আপোনাৰ কিমান ভাল কিমান বেয়া বা এইটো আপোনাৰ পাৰ্চনেল কথা সাইজটো মোৰ মতে এইটো সাইজ পাৰফেক্ট সাইজ হয় পকেটত পটকে সোমাই যায় দিগদাৰ নহয় আৰু ইয়াৰ যিটো হ্যান্ডেল হয় মানে এক হাতে হ্যান্ডেল কৰিব পাৰি মানে কোনো প্ৰবলেম নহয় সো সাইজটো আগতে মোবাইল সৰু আছিলে সৰু সাইজ হলে পকেটত পটকে সোমাই গৈছিলে এয়া চাক আৰু সৰু ডিপেণ্ড কৰে আপোনাৰ কিমান সাইজ লাগে ইয়াত আজিকালিতো 6 ইঞ্চৰ আহি গৈছে বেছিও আহি গৈছে 6.5ৰো আহি গৈছে তো সেইটো আপোনাৰ পাৰ্চনেল মেটাৰ আপোনাৰ ডাঙৰ স্ক্ৰীনৰ মোবাইল লাগে নে মিডিয়াম লাগে নে সৰু লাগে সেইটো আপুনি চাব পাৰে সেইটো নিজৰ ইচ্ছামতে চাই ল'লে হ'ল মোৰ মতে ইমানটো সাইজ পাৰফেক্ট হয় এক হাতে চলাব পাৰি পকেটত এডজাষ্টেবল হয় নো প্ৰবলেম আৰু সাইজৰ পিছত আপুনি চাব পাৰে প্ৰচেছৰ ক'ব গ'লে মানে ইয়াৰ ব্ৰেইনটো মানে মোবাইল এটাৰ ব্ৰেইনটো যোনে যিয়ে মোবাইলটো চলাই নৰ্মেলি কাম যোনে কৰে তো ব্ৰেইন বুলি ক'ব গ'লে CPU মানে তো মোবাইলৰ প্ৰচেছৰ বুলি ক'লে আইফোনত আজিকালি A15 প্ৰচেছৰ আহিছে A15 বায়নিক বা A14 আইফোন 12ত A14 আছিলে বায়নিক প্ৰচেছৰ এণ্ড্ৰইডত থাকে মিডিয়াটেক তাৰপিছত স্নেপড্ৰেগনো থাকে এইবিলাক টপ প্ৰচেছৰৰ মানে নাম লেটেষ্ট প্ৰচেছৰৰ নাম তো তাৰপিছত মই কওঁ জেনেৰেশ্যন জেনেৰেশ্যন মানে 2G 3G 4G 5G এইবিলাক আজিকালিতো 5G আহি গৈছে তো মই ৰেকমেণ্ড কৰিম আপুনি যদি এতিয়া ফোন ল'ব খুজিছে তেতিয়াহ'লে 5G ফোন লওক বা 5G এনাবল্ড ফোন লওক কাৰণ 5G টেকন'লজি আহি আছে মাৰ্কেটত অলৰেডি লঞ্চ হ'ব হৈছে এইটো বছৰ নহ'লে নেক্সট ইয়েৰ এইটো বছৰত অলৰেডি গ'লে তো নেক্সট ইয়েৰত 5G পাই যাব মষ্ট প্ৰবাবলি মে বি উইদিন 6 মান্থছ তো জেনেৰেশ্যনটো চাব এইকেইটা কথা বহুত ইম্পৰ্টেণ্ট হয় মোবাইল এটা ল'ব গ'লে আপুনি এইকেইটা বস্তু চাব অপাৰেটিং চিষ্টেম চাব এণ্ড্ৰইড ল'ব নে iOS ল'ব iOS মানে আইফোন বহুত কষ্টলি হয় যদি এফৰ্ড কৰিব পাৰে আপোনাৰ কাৰণে যদি কোৱালিটি মেটাৰ কৰে প্ৰিমিয়াম বস্তু যদি মেটাৰ কৰে আপোনাৰ কাৰণে তেতিয়াহ'লে আপুনি ডেফিনেটলি ল'ব লাগে আইফোন মই ভাবোঁ আইফোন লোৱাৰ পিছত আপুনি নপস্তাই মানে স্মুথ বহুত ফাষ্ট হয় মানে তাৰ ইণ্টাৰফেচে বেলেগ মানে চিম্পল হয় ইজি হয় আপুনি মানে নপস্তাই বুলি মই ভাবোঁ মানে আৰু আজিলৈকে যোনে আইফোন লৈছে মোৰ তাত নালাগে যে কোনোবাই লৈ কিনে পস্তাইছে বোলে এইটো বেয়া হৈছে এইটো হৈছে আপুনি এটা ইণ্টাৰফেচ পাব ভাল ফাষ্ট পাব চিকিউৰ পাব পটকৈ হেক নহয় ভাইৰাছ নধৰে নৰ্মেলি তো এয়া iOSৰ কামাল আৰু বাকী ৱৰ্ল্ডত বেছিভাগ এণ্ড্ৰইড ফোনে আছে ইণ্ডিয়াততো মেক্সিমাম এণ্ড্ৰইড ফোনে আছে তো এণ্ড্ৰইডো বেয়া নহয় এণ্ড্ৰইডত আপুনি ধেৰ ব্ৰেণ্ড পাই যাব চেমচাং জিঅ'নি ভিভ' এপল ধেৰ কিবা কিবি আছে তো অপাৰেটিং চিষ্টেম চাব 1 নম্বৰ 2 নম্বৰ কেমেৰা চাব কেমেৰা কিমান MP যিমানে বেছি MP সিমানেই বেছি ভাল মানে কেমেৰাৰ ৰিজলিউশ্যন কিমান ভাল ক্লিয়াৰ ফটো দিয়ে ফটো কিমান স্মুথ হয় সেয়া জুম কৰিলে যাতে ফাটি নাযায় 3 নম্বৰ বেটাৰী বেকআপটো অফক'ৰ্ছ ইম্পৰ্টেণ্ট হয় জানে মোবাইলটো সৰু ডিভাইচ হয় তো বাৰে বাৰে চাৰ্জ কৰিবৰ কাৰণে দিগদাৰ হৈ যায় তো পকেটত ৰাখিব তো বেটাৰী যিমান বেছি হয় সিমানে ভাল মানে বেকআপ যিমানে বেছি ভাল সিমানে ভাল আৰু যিমান লং লাষ্টিং কৰে আৰু চাইজ ইম্পৰ্টেণ্ট হয় বাৰু চাইজটো আপোনাৰ এইটো পাৰ্চনেল মেটাৰ আপুনি সৰু চাইজৰ মোবাইল বিচাৰে নে ডাঙৰ চাইজৰ মোবাইল বিচাৰে সেইটো আপোনাৰ লগত কথা বাট মোৰ মতে মিডিয়াম চাইজৰ মোবাইলটো বেটাৰ হয় প্ৰচেছৰ চাব পাৰে প্ৰচেছৰ লেটেষ্ট টেকন'লজি প্ৰচেছৰ আহিছে মিডিয়াটেক এণ্ড্ৰইডৰ কাৰণে স্নেপড্ৰেগন এইবিলাক আৰু আইফোনৰ কাৰণেতো F14 আহিছিলে 12ত আইফোন 12ত এতিয়া F15 আহি গৈছে আইফোন 13ত আৰু লাহে লাহে বাঢ়ি যাব তো এয়া প্ৰচেছৰ মানে যোনে প্ৰচেছ কৰে কামবিলাক মোবাইল এটাৰ ব্ৰেইন মানে যোনে কামবিলাক কৰে আৰু গোটেইখিনি হাৰ্ডৱেৰ মানে ইণ্টাৰনেল হাৰ্ডৱেৰ বুলি ক'ব পাৰি মেইনলি আৰু 6 নম্বৰ বুলি ক'লে জেনেৰেশ্যন 2G 4G 3G এইবিলাক আজিকালি 5G মোবাইল ওলাইছে মাৰ্কেটত 5G মোবাইল ল'ব পাৰে মই ৰেকমেণ্ড কৰোঁ আৰু মোবাইল বুলি ক'ব গ'লে আপোনাৰ সৰু মোবাইল আছে এইটো সৰু মোবাইল এটাতো হৈছে আপুনি এই ধৰি লওক আগতে যিমান আছিলে জাষ্ট ফোন কৰিব লাগে এলাৰ্ম বজিব লাগে মেছেজ কৰিব লাগে এইবিলাকে মেইনলি তো অকল মোবাইল
মোবাইল পাৰপজৰ কাৰণে যদি আপোনাক লাগে ফোনটো তেতিয়াহ'লে বা অকল ফোন পাৰপজৰ কাৰণে যদি লাগে তেতিয়াহ'লে সৰু মোবাইল ল'ব পাৰে আজিকালি এই মোবাইল উঠিয়ে গৈছে মাৰ্কেটত নাই চাগে মে বি ছমাহৰ পিছত 1 বছৰ 2 বছৰ পিছত 3 বছৰ পিছত এই মাৰ্কেটত নাথাকিবই তো আজিকালি মেইনলি মোবাইল বুলি ক'ব গ'লে এণ্ড্ৰইড আৰু iOS আহিছে আইফোন বা এণ্ড্ৰইডত ল'ব গ'লে মই ভাবোঁ মোৰ মতে টপ ব্ৰেণ্ড বুলি ক'ব হ'লে এণ্ড্ৰইডত আপোনাৰ আইফোনৰ পিছত আছে এণ্ড্ৰইডত ওৱান প্লাছ টপ ব্ৰেণ্ড হয় ওৱান প্লাছৰ পিছত আছে আপোনাৰ মই ভাবোঁ ভিভ' বহুত ভাল কোৱালিটিৰ মোবাইল বনায় চেমচাঙো আছে টপত তাৰপিছত ৰিয়েলমিও বেয়া নহয় এণ্ড আৰু কিবা কিবি আছে জিঅ'নি কিবা কিবি আছে ওৱান প্লাছ আই থিংক টপত আছে মোৰ মতে নাজানো আৰু ইমান অলপ ৰিচাৰ্চ কৰি চালে হ'ল মানুহে কয় বা মই ভাবোঁ ওৱান প্লাছ ইজ ওৱান অফ দ্য বেষ্ট এণ্ড্ৰইড ফোনছ তো এণ্ড্ৰইড যদি ল'ব হয় তেতিয়াহ'লে আপুনি আৰু বাজেট লৈ কথা থাকে কিন্তু আপোনাৰ কিমান বাজেটত আপুনি কিমান বস্তু পাব বা কিমান কনফিগাৰেশ্যন পাব সেইটো এটা কথা বাজেট বঢ়ালে আপুনি ভাল কনফিগাৰেশ্যন পাব ষ্ট'ৰেজো চাব পাৰে আৰু এটা কথা মই পাহৰি গ'লোঁ 7 নম্বৰ ষ্ট'ৰেজ মানে ৰেম চাব পাৰে আৰু ষ্ট'ৰেজ মানে কিমান ডেটা আপুনি ৰাখিব পাৰে মোবাইলটোত আৰু ৰেমটো হৈছে কিমান ফাষ্ট বনাব কাম কৰোঁতে মানে মোবাইলটোক স্পীড বনাই দিয়ে ৰেমটোৱে এই প্ৰচেছৰে ৰেমৰ লগত কাম কৰি মোবাইলটো ফাষ্ট কৰি দিয়ে ডিভাইচটোক প্ৰচেছিং পাৱাৰ বঢ়াই দিয়ে মানে আৰু ষ্ট'ৰেজ মানে আপুনি কিমান GB ষ্ট'ৰ কৰিব পাৰিব মানে মোবাইলটোত কিমান থ'ব পাৰিব তো যিমানেই বেছি ষ্ট'ৰ কৰিব পাৰি সিমানেই বেছি ভাল 128GB 512GB 1TB লৈকে আহি গৈ আছে আজিকালি মোবাইলতে আগতেতো 8GB 16GB আছিলে আজিকালি আৰু বহি গৈছে তো এইটো চাব ষ্ট'ৰেজ কিমান বেছি হয় সেইটো চাব সেইটো ইম্পৰ্টেণ্ট হয় তো অভাৰঅল ক'ব গ'লে এইখিনি বস্তুৱে মোবাইলত চাব পাৰি মেইনলি কনফিগাৰেশ্যন অ'কে তো বেষ্ট আপুনি যদি ছাজেশ্যন মোৰ পৰা বিচাৰে তেতিয়াহ'লে মই ক'ম যদি এণ্ড্ৰইড ল'ব খোজে তেতিয়াহ'লে ওৱান প্লাছ লৈ ল'ব পাৰে নহ'লে চেমচাঙো চাব পাৰে আৰু যদি আইফোন ল'ব খোজে কোৱালিটি বিচাৰে প্ৰিমিয়াম বস্তু বিচাৰে এফৰ্ড কৰিব পাৰে তেতিয়াহ'লে আইফোন ইজ দ্য বেষ্ট ইন দ্য ৱৰ্ল্ড তো সেইটো আপুনি ডিপেণ্ড কৰে আপোনাৰ পাৰ্চনেল চইচ তো মোবাইলত এইখিনি কথা মনত ৰাখিলে হ'ল মেইনলি এইকেইটা কথাই 4-5টা কিমান ষ্ট'ৰেজ আছে জেনেৰেশ্যন কিমান 5G মোবাইল ল'ব আজিকালি কাৰণ 5G আহি গৈছে মাৰ্কেটত লেটেষ্ট টেকন'লজি যাব টেকন'লজিৰ মাজত সদায় এটা ছাজেষ্টেবল কথাটো হৈছে লেটেষ্ট টেকন'লজি যাব সদায় আপগ্ৰেডেড বা একদম লেটেষ্টত যাব তো জেনেৰেশ্যন চাব প্ৰচেছৰ চাব চাইজ চাব কিমান বেটাৰীটো ইম্পৰ্টেণ্ট হয় কেমেৰা বহুত ইম্পৰ্টেণ্ট হয় আৰু এণ্ড্ৰইড নে OS সেইটো ডিপেণ্ড কৰে আপুনি আইফোন ল'ব নে এণ্ড্ৰইড ল'ব সেয়া কমপ্লিটলি আপোনাৰ লগত কথা আৰু মেইন কথাটো যদি ক'ব যোৱা যায় ইয়াত মেইনলি 3টা কথা মনত ৰাখিব হ'লে আপুনি ইয়াত চাব কেমেৰা 1 নম্বৰ 3টা কথা যদি মনত ৰাখিব হ'লে কেমেৰা চাব কিমান MP কিমান মেগাপিক্সেল বেছি হ'লে বেছি ভাল বেটাৰী চাব কিমান লাষ্টিং কৰে কিমান mAhৰ বেটাৰী হয় বেছি বেকআপ দিলে বেছি ভাল আৰু 3 নম্বৰ পইণ্টটো চাব গ'লে ৰেম ৰম মানে কিমান ষ্ট'ৰেজ কিমান জমা কৰি ৰাখিব পাৰে ইয়াত কণ্টেণ্ট কিমান ৰাখিব পাৰে আৰু ৰেম কিমান বেছি এই দুটা যিমানেই বেছি হয় সিমানে ভাল ৰেম বেছি হ'লে আপুনি স্পীড বেছি ভাল পাব আৰু ষ্ট'ৰেজ যিমানে বেছি হয় সিমানে আপুনি ষ্ট'ৰ কৰিব পাৰিব ষ্ট'ৰ মানে গান ভিডিঅ' আপোনাৰ পাৰ্চনেল ফাইলছ যিয়ে থাকে তো মেইনলি ক'ব গ'লে 3টা কথা যদি মনত ৰাখিব তেতিয়াহ'লে কেমেৰাটো চাব বেটাৰী চাব আৰু ষ্ট'ৰেজ ৰেম ৰম এইবিলাক চাব আৰু জেনেৰেশ্যনো চোৱাটো উচিত 5G ক'ব গ'লে তো এইখিনি কথা মনত ৰাখিলে হ'ল কনফিগাৰেশ্যন দোকানক আপুনি কনফিগাৰেশ্যন কি আছে সুধিলে সি কৈ দিব ডিটেইলছ অ'কে চ' আজিলৈ ভিডিঅ'টো ইমানেই আশা কৰোঁ অলপ হ'লেও ইনফৰ্মেটিভ পাইছে হ'বলা তো এইখিনি কথা ধ্যান ৰাখিলে মই ভাবোঁ আপুনি মোবাইল লোৱাত নঠগে তাৰ ওপৰত চবচে ডাঙৰ কথাটো হ'ল আপোনাৰ কিমান বাজেট আছে আপোনাৰ কাৰণ আপুনি কিমান টকা খৰচা কৰিব মোবাইলত সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব তো বাজেট যদি আছে আপুনি হাই ডেফিনিশ্যন বা হাই কনফিগাৰেশ্যনত যাব পাৰে আৰু যদি ল' বাজেট আছে আপুনি যিকোনো মোবাইলত ষ্টিক কৰিব পাৰে চ' দেটছ কমপ্লিটলি আপ টু ইউ অ'কে alright then guys thank you for being with me for this much time see you in another video take care